কবিতা আবৃত্তিৰ বাবে কবিতা অনুভৱ। ভগনীয়া 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 মই, শৰণীয়া 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 মই, প্ৰাণৰ মমতাত আশ্ৰয় বিচাৰিছো মই। শ্লোগান দিছে, উত্তাৱল হৈছে, দশদিশে লাগিছে জুই, সহিব নোৱাৰে ভৰৰ বুজাই, অসমে নলয় শৰণীয়া ভগনীয়াৰ বুজাই। নালাগে দিব বহু কিবা কিবি, আশাও নকৰো আকাশ লংঘি কিবা। জীয়াই থাকিব খোজো প্ৰাণৰ পোনা দুটিক লৈ, সেউজ সেউজ লগা অসমখনি। শুনিছো দেখিছো বাৰে বৰণীয়া ফুলৰ ৰঙেৰে জিলিকি আছে অসমখনি। অসমৰ বুকুত আছে বহু উৰ্বৰতা, সৰলতাৰ বাবে লৈছে বহুতেই সুবিধা। এপদ এপদ কৰি অসমৰ সম্পদ বিক্ৰী হৈছে বহুতৰে স্বাৰ্থত। নাজানো নুবুজো আমি সাধাৰণ মানুহ, শুনিছোহে মাথো হস্তান্তৰ হৈছে মালিকী স্বত্ব। বহুজাতিক কোম্পানীয়ে আই বুকুৰ আচল খহাই কিৰিলি পাৰিছে। পণ্য দৰত বিক্ৰী হৈছে জয়মতী কনকলতা মূলা গাভৰুৰ তেজ। ক'ত গ'ল লাচিতৰ হেংদাং, ক'ত গ'ল সপ্ত শ্বহীদ। অধিক চতুৰ গলাই ফাঁচি, নিজৰ ভৰিত নলগা কুঠাৰ মাৰি। নিস্বাৰ্থভাৱে চিন্তা কৰক অসমৰ ভৱিষ্যত কোন দিশে গতি। যদিও মই শৰণীয়া হয়, যদিও মই ভগনীয়া হয়, অসমৰ বাবে দিব পাৰো প্ৰাণৰ বিসৰ্জন। অসম যে এখন সুজলা সুফলা শস্য শ্যামলা দেশ। অসম যে এখন সুজলা সুফলা শস্য শ্যামলা দেশ। নমস্কাৰ।